নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে বিৰাটেই এটা ইনফৰমেটিভ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰিলায়েন্স জিঅ' বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত আটাইতকৈ ডাঙৰ টেলিকম কোম্পানী। তো এই টেলিকম কোম্পানীটোৱে BSNLক দিবলৈ আছে বৰ্তমান সময়ত প্ৰায় 1700 কোটি টকা। 1700 কোটি টকা কেৱল মূল পইচা। যদি ফাইন ধৰা যায়, যদি ইন্টাৰেষ্ট ধৰা যায়, সেই 1700 কোটি টকাটো কিমান হ'বগৈ সেইটো আপোনালোকে নিজেই ক্যালকুলেশন কৰি লওক। প্ৰায় 1700 কোটি টকা পে কৰিবলৈ বাকি আছে BSNLক। কিন্তু BSNLক জিঅ'য়ে এই 1700 কোটি টকাটো কেতিয়াও পে নকৰে। কিহৰ কাৰণে সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। ৰিলায়েন্স জিঅ'য়ে 1700 কোটি টকা কিয় দিবলৈ বাকি আছে BSNLক? ৰিলায়েন্সৰ অৱস্থা বেয়া নেকি? ৰিলায়েন্স বন্ধ হ'ব নেকি? সকলোবিলাকৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিল গৈ আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ৰিলায়েন্স জিঅ' নেকি যেতিয়া প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতবৰ্ষত লঞ্চ হৈছিলে, সেই সময়ত ৰিলায়েন্স জিঅ'ৰ বৰ বিশেষ টাৱাৰ নাছিলে। আৰু ৰিলায়েন্স জিঅ'য়ে বিচাৰিছিলে যে কেনেকৈ বেছিতকৈ বেছি মানুহৰ ওচৰত আমি আমাৰ সিম কাৰ্ড বিতৰণ কৰিব পাৰোঁ। এতিয়া সিম কাৰ্ড বিতৰণ কৰিলেইতো নহ'ব। সিম কাৰ্ড বিতৰণৰ লগে লগে ভাল নেটৱৰ্ক কানেক্টিভিটিও প্ৰদান কৰিব লাগিব সকলোকে। তেতিয়াহে মানুহে সিম কাৰ্ড ক্ৰয় কৰিব। তো সেইবাবে 2014 চনত ৰিলায়েন্স জিঅ'য়ে কি কৰিলে, BSNLৰ টাৱাৰসমূহ ব্যৱহাৰ কৰিলে। BSNLৰ লগত এখন এগ্ৰিমেণ্ট কৰিলে আৰু ক'লে যে আমি আপোনালোকৰ টাৱাৰ ব্যৱহাৰ কৰিম আৰু সেই টাৱাৰৰ বিনিময়ত আমি আপোনালোকক পইচা প্ৰদান কৰি যাম। তো ভাড়াত ল'লে এক প্ৰকাৰে ক'বলৈ গ'লে ৰিলায়েন্স জিঅ'য়ে BSNLৰ টাৱাৰসমূহ। আৰু সেই চুক্তি অনুসৰি কাম চলি গ'ল। ৰিলায়েন্স জিঅ'য়ে BSNLৰ টাৱাৰ ব্যৱহাৰ কৰি গ'ল। কিন্তু বৰ্তমান সময়ত ৰিলায়েন্স জিঅ'ৰ নিজা টাৱাৰ ঢেৰ হৈছে, যাৰ বাবে নেকি বৰ্তমান সময়ত ৰিলায়েন্স জিঅ'ক BSNLৰ টাৱাৰৰ বৰ বিশেষ প্ৰয়োজন নাই। কিন্তু 2024 চনত এটা ৰিপৰ্ট ওলাই যে BSNLে এক ভাৰী লোকচানৰ সন্মুখীন হয়। এক ভাৰী লোকচানৰ সন্মুখীন হয় BSNL ডুবু অৱস্থা। BSNLক এতিয়া আৰ্থিক অনাটনত ভুগিছে। BSNLক পইচাৰ প্ৰয়োজন। তো তেনে সময়তে এটা কেগৰ প্ৰতিবেদন ওলায় আৰু সেই কেগৰ প্ৰতিবেদনত ওলাই যে BSNLে যি নেকি ৰিলায়েন্স জিঅ'ক প্ৰায় 2014 চনৰ পৰা টাৱাৰ ব্যৱহাৰ কৰিবলৈ দিছিলে, সেই টাৱাৰ ব্যৱহাৰ কৰাৰ বাবদ যি নেকি ভাড়া দিব লগা আছিলে, সেই ভাড়া হ'লগে প্ৰায় 1757.76 কোটি টকা। মানে প্ৰায় 1800 কোটি টকা হয় টাৱাৰৰ ভাড়া। কিন্তু ৰিলায়েন্স জিঅ'য়ে BSNLক সেই টকাসমূহ নিদিয়ে। কিয় বাৰু কওকচোন? ৰিলায়েন্স জিঅ'য়ে কৈছে ঠিক আছে, আমি ইমান টকা পৰিশোধ কৰিবলৈ আছে, আমি পৰিশোধ কৰিম। পৰিশোধ কৰিবলৈ গৈছে, কিন্তু BSNLৰ হাতত হিচাপেই নাই যে ৰিলায়েন্স জিঅ'য়ে ইমানখিনি টকা পৰিশোধ কৰিবলৈ বাকী আছে। হিচাপ কৰিবলৈকে পাহৰি থাকিলে BSNLে যে ৰিলায়েন্স জিঅ'য়ে পইচাসমূহ দিবলৈ বাকী আছিলে। এতিয়া এগ্ৰিমেণ্ট মৰ্মে যদিহে কোনো হিচাপ নাথাকে তেনেহ'লে পইচাটোতো দিব নালাগে। অকল সেয়াই নহয়, BSNLে আনকি লাইচেন্স ফি ল'বৰ কাৰণেও পাহৰি থাকিলে ৰিলায়েন্সৰ পৰা। আৰু লাইচেন্স ফিও হয় প্ৰায় 38 কোটি টকা। গতিকে সকলোবিলাক যদি মিলোৱা যায় তেনেহ'লে প্ৰায় 2000 কোটি টকা হয়তো পাৰ কৰিব সুদে মূলে BSNLে পাব লগা ৰিলায়েন্স জিঅ'ৰ পৰা। আৰু এই যি নেকি এক লোকচানৰ সন্মুখীন হৈছিলে, সেই লোকচান কিয় হৈছে, BSNLৰ লোকচান কিয় হৈছে সেইটো জানিবৰ কাৰণে কোনোবা এটা ফৰ্মক 132 কোটি টকা প্ৰদান কৰে হিচাপ নিকাচ কৰিবলৈ। আৰু প্ৰায় 19,000 এমপ্লয়ীক BSNLৰ পৰা কিক আউট কৰিবৰ কাৰণে আবেদন দাখিল কৰে। তো এইটো এটা সৰু ল'ৰা ছোৱালীও কৈ দিব যে কিয় লোকচান হ'ল, কাৰণ তেওঁলোকৰ পৰা তোমালোকে ভাড়া নল'লা, সেইটো কাৰণেতো লোকচান হ'বই। তো ইনডাইৰেক্টলি আমি কি ক'ব পাৰোঁ, 2024 চনত বিয়া হৈছিলে অনন্ত আম্বানী। 2024 চনত অনন্ত আম্বানীৰ বিয়াত 5000 কোটি টকা খৰচা কৰিছিলে ৰিলায়েন্স জিঅ'য়ে, অৰ্থাৎ মুকেশ আম্বানীয়ে 5000 কোটি টকা খৰচা কৰিছিলে। তো ইনডাইৰেক্টলি আমি এইটো ক'ব পাৰোঁ যে BSNLে এটা উপহাৰ দি দিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এটা উপহাৰ দি দিলে মুকেশ আম্বানীক 1700 কোটি টকাৰ, মানে প্ৰায় 1800 কোটি টকাৰ এটা গিফ্ট দি দিলে বিয়া পাতিবৰ কাৰণে।
নহয় নে বাৰু? কাৰণ ভাবক, এইটো এটা কমন চেন্স। ভাড়াত দিছে, ভাড়াৰ কেলকুলেশ্যন কৰিবলৈ পাহৰি থাকিলে, এইটো কম ডাঙৰ কথা নে? তাৰ পাছত এণ্ট্ৰি মাৰিলে টাটা, অৰ্থাৎ ৰতন টাটাই এণ্ট্ৰি মাৰিলে। ৰতন টাটাই এণ্ট্ৰি মৰাৰ পাছত 15,000 কোটি টকা ইনভেষ্ট কৰিলে BSNLত। 15,000 কোটি টকা ইনভেষ্ট কৰাৰ পাছত যেনে তেনে BSNLে মূৰটো উলিয়াই বৰ্তমান সময়ত অকণমান থিয় হ'ব পাৰিছে, নহ'লে BSNLৰ বন্ধ হওঁ অৱস্থা আছিলে। এতিয়া জিঅ'ৰ কি হ'ব? জিঅ'ৰ একো নহয়। জিঅ'য়ে বৰ্তমান নিজৰ টাৱাৰ বঢ়াই দিলে। জিঅ'য়ে সেইখিনি পইচাটো তেওঁলোকে পে' নকৰোঁ বুলি কোৱা নাই। BSNLৰ হাতত হিচাপ নাই, তো জিঅ'য়ে কিয় পে' কৰিব? এইবিলাকেই হৈ গ'ল ধনী ধনী মানুহৰ মানে এক প্ৰকাৰ ক'বলৈ গ'লে লাভৰ অংক। চাওক, হয়নে নহয়? আমাৰ নিচিনা মানুহে দোকানী এজনক যদি 10 টকাও দিব থাকে, সেইটো মনত থাকে, দোকানীজনৰো বা আমাৰো। কিন্তু 1700 কোটি টকা দিবলৈ বাকী আছে, সেইটো কাৰোৱেই মনত নাই। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। সৰু এটা ইনফৰমেশ্যন জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ সাজে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।